জামুগুৰিহাটৰ বৰপুখুৰী পাৰ গাঁৱত হৰিণা উদ্ধাৰ গাঁওখনৰ পঞ্চায়তৰ কাৰ্যালয়ৰ পিছফালে থকা এটা পুখুৰীতে সোমাই থকা হৰিণাটো বন বিভাগৰ সহযোগত স্থানীয় ৰাইজে উদ্ধাৰ কৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ পৰা নিশাৰ ভাগত ওলাই আহিছিল হৰিণাটো বন বিভাগে লৈ যোৱা হৰিণাটো পুনৰ মুকলি কৰি দিয়া হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনত আজি ৰাতিপুৱা 6:30 মান বজাত তাৰ মানে এটা পহু ৱাটাৰ সাপ্লাই আমাৰ যিটো বৰপুখুৰী বিহু ফিল্ডৰ কাণেদি মানুহে আৰু কুকুৰে খেদি আনিছিলে তেনে সময়তে আমি দেখা পালোঁ আৰু দেখা পাই আমি ডিপ্লুঙা ৰেঞ্জৰ ফৰেষ্ট কেম্পত খবৰ দিলোঁ তাৰপিছত জামুগুৰি আৰক্ষী থানাত খবৰ দিলোঁ লগে লগে আমাৰ সমষ্টিৰ সন্মানীয় বিধায়ক পদ্ম হাজৰিকাদেৱকো আমি খবৰ দিলোঁ আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ডিপ্লুঙা ৰেঞ্জৰ আমাৰ যি কৰ্মচাৰী তেওঁলোক আহিলে আৰু তেওঁলোক আহি পেলাই পহুটো আমাৰ যিহেতু পঞ্চায়তৰ কেম্পাছৰ পুখুৰী এটা আছে সেই পুখুৰীৰ ভিতৰত পৰি আছিলে আৰু পুখুৰীত থকাতে আমাৰ গাঁৱৰে এই বাসৱ দাস নামৰ ল'ৰাটোৱে পানীত নামি ৰচা লগাই পহুটো ফৰেষ্ট ডিপাৰ্টমেণ্টৰ সহযোগত জীৱিত উদ্ধাৰ কৰিলে আৰু এই পহুটো বৰ্তমান ফৰেষ্ট ডিপাৰ্টমেণ্টে এতিয়া কাজিৰঙা ৰেঞ্জত এৰি দিবৰ কাৰণে তেওঁলোকে গাড়ীত উঠাই লৈ গৈছে ব্যুৰ' ৰিপৰ্ট অসম টুডে